18 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব। সেই 18 ডিসেম্বৰত কি হ'ব মই কৈ দিবলৈ ওলাইছোঁ। 18 ডিসেম্বৰত আমাৰ সাধাৰণতে যিখিনি আমাৰ সতীৰ্থ আহিব, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিব, তেখেতসকলৰ আমি ৰেজিষ্ট্ৰেশ্যন কৰাম। তাৰ পিছতে তেওঁলোকক অকণমান জিৰণিৰ ব্যৱস্থা কৰি আমি 75খন মহাৰজত জয়ন্তীৰ আমি পতাকা উত্তোলন কৰাম। তাৰ পিছৰ পৰা আমি আৰম্ভ কৰিম ৰাতিপুৱা আপোনাৰ 11টা বজাৰ পৰা নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলনে আৰম্ভ কৰিম। আমাৰ এই সন্মিলনীখন মানে উদ্বোধন কৰিব সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো মহোদয়ে আমাৰ এই যিখন ছাত্ৰ ছাত্ৰীসকলৰ মানে সন্মিলনী হ'ব সেইখন উদ্বোধন কৰিব। তাৰ পিছৰ পৰা আমাৰ গোটেই দিনটোৰ কাৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰম্ভণিৰ পৰা এই 1948 চনৰ পৰা এতিয়ালৈ যিসকল জীৱিত আছে তেখেতসকলৰ আশীৰ্বাদ লৈ আমাৰ নতুন প্ৰজন্মৰ আয়ুৰ্বেদিক যিখিনি শিক্ষক ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আছে সকলোৱে আশীৰ্বাদ ল'ব। সেইটো আমি আশীৰ্বাদ পৰ্ব হিচাপে ৰাখিছোঁ। তাৰ পিছৰ পৰাই আকৌ আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে কিছু আমাক আগৰ যিবিলাক পৰিৱেশ আছিল, যিবিলাক কঠিন পৰিৱেশৰ মাজতো শিক্ষাদান কৰি আমাৰ শিক্ষানুষ্ঠানখনক এই মুহূৰ্তলৈ এই অৱস্থালৈ উন্নীত কৰিলে সেই কথাবিলাক অৱগত কৰাব। তাৰ পিছৰ পৰাই নতুন এটা আমি কাৰ্যসূচী আৰম্ভ কৰিম। সেই কাৰ্যসূচী ভাৱ বিনিময়। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন শিক্ষানুষ্ঠান এইখন হৈছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়। আৰু এই চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে আমাৰ 75 বছৰ অতিক্ৰম কৰিলে। আৰু এই উপলক্ষে আমাৰ এবছৰজোৰা যি আমাৰ বিস্তৃত কাৰ্যসূচীৰে মহাৰজত জয়ন্তী আমি উদযাপন কৰিছোঁ। যোৱা বছৰ 20 ডিচেম্বৰত শুভ আৰম্ভণি হৈছিলে আৰু আজি আমি আহি সামৰণি পৰ্বত উপস্থিত হৈছোঁহি। অহা 18, 19 আৰু 20 ডিচেম্বৰত আমাৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আমি যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰস্তুতি সমিতিৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰফেচাৰ ডাক্তৰ বিমল ডেকা আৰু আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা মাননীয় ডাক্তৰ ইয়ান বেনী প্ৰফেচাৰ। তেখেতসকলে আমাৰ কাৰ্যসূচীসমূহ আপোনালোকৰ আগত বিস্তৃতভাৱে দাঙি ধৰিব। আৰু আমি আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই 18, 19 আৰু 20 তাৰিখৰ যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীখিনি বহুলভাৱে আমাৰ অসমৰ বিভিন্ন সংবাদ পত্ৰত বা আমাৰ ইলেক্ট্ৰনিক মিডিয়াত প্ৰচাৰ কৰি আমাৰ অনুষ্ঠানটো আৰু অধিক মহীয়ান কৰি তুলিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি অহা কেইদিনত আমি আশা ৰাখিছোঁ। অনুৰোধ কৰিম আপোনালোকক আমাৰ গোটেইখিনি কাৰ্যসূচীৰে বিস্তৃতভাৱে আপোনালোকে বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আমাৰ আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ লগতে আমাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিটো অসমৰ জনসাধাৰণৰ মাজত ইতিমধ্যেই আমাৰ চিকিৎসকসকলে যথেষ্ট কষ্ট কৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰি আমাৰ গ্ৰহণযোগ্যতা তেওঁলোকে ইতিমধ্যে সমাজত প্ৰতিষ্ঠা কৰিছে। কিন্তু যিমানখিনি আমাৰ চিকিৎসকসকলে পেৰিফেৰিত আমাৰ চিকিৎসা পদ্ধতিটোৰ দ্বাৰা বিভিন্ন ধৰণৰ আপোনাৰ নাইট ডিউটি, ইমাৰ্জেঞ্চি বা OPD যেনেকৈ যিখিনি এজন মেডিকেল অফিচাৰে কৰিবলৈ গোটেইখিনি কৰি আছে, তৎসত্ত্বেও আমি অনুভৱ কৰোঁ যে আমাৰ বিশ্বৰ প্ৰাচীনতম চিকিৎসা পদ্ধতিটো, যাক আমি ভাৰতবৰ্ষৰ জাতীয় চিকিৎসা পদ্ধতি বুলি গৌৰৱ কৰোঁ, এই পদ্ধতিটোৱে যিমানখিনি প্ৰচাৰ পাব লাগিছিলে নাই পোৱা যেন আমাৰ অনুভৱ হয়। গতিকে আমি আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিম যে 75 বছৰ অতিক্ৰম কৰা সংক্ৰান্তত আমি যি মহাৰজত জয়ন্তীৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ, ইয়াৰ পৰাই এই আৰম্ভণিটো হওক, যাতে আমাৰ জনসাধাৰণে আমাৰ সেৱাখিনি তেওঁলোকে সঠিকভাৱে গ্ৰহণ কৰিব পাৰে। কাৰণ অজ্ঞতাৰ ফলত বহুত কিছু বেমাৰ আমাৰ মানে অসমতে হওক বা ভাৰতবৰ্ষৰ বিভিন্ন দেশতে হয়। ৰোগীবিলাকৰ অজ্ঞতাৰ কাৰণে তেখেতসকলে আমাৰ সেৱাটো কিছু পৰিমাণে মানে তেওঁলোকে বঞ্চিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।